যদি আপোনালোকৰ বেংকৰ একাউণ্ট আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ, কিয়নো আপোনাৰ একাউণ্টটো কিন্তু বন্ধ হৈ যাব পাৰে বা আপোনালোকে কিন্তু পইচা উইথড্ৰ কৰিব নোৱাৰিব। বৰ্তমান কিন্তু বেছিভাগ মানুহৰে একাউণ্ট ফ্ৰিজ হৈ আছে। এতিয়া যদি আপোনালোকৰ একাউণ্ট আছে আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টটো ফ্ৰিজ হৈছে, কেনেকৈ আপোনালোকে আনফ্ৰিজ কৰিব লাগিব আৰু আপোনাৰ একাউণ্টটো কিহৰ কাৰণে ফ্ৰিজ হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকৰ বেংকৰ একাউণ্ট আছে আৰু আপোনালোকে আপোনাৰ একাউণ্ট দি ফোনপে অথবা আপোনালোকে গুগল পে বা পেটিএম বনাইছে বা আপোনালোকে অনলাইন লেনদেন কৰে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হ'ব পাৰে। বৰ্তমান যিহেতু সকলোৱে গেম খেলায়, সেইকাৰণে কিন্তু গেমৰ পইচা দি বহুতৰে একাউণ্ট অলৰেডি ফ্ৰিজ হৈছে আৰু কিন্তু বহুতৰে একাউণ্ট বৰ্তমান ফ্ৰিজ হৈ আছে। যদি আপোনালোকে ফোনপে ইউজ কৰি আছে অথবা আপোনালোকে গেম নেখেলায়, তথাপিও কিন্তু আপোনাৰ একাউণ্টটো ফ্ৰিজ হ'ব পাৰে। কেনেকৈ হ'ব পাৰে জানি লওক। বা এতিয়া ধৰি লওক আপোনাৰ এটা ফোনপে আছে বা কোনোবা এজনে গেম খেলি আছে বা গেমৰ পইচা উইথড্ৰ কৰিছে আৰু যদি সেইটো গেমৰ পইচা আপোনাৰ ফোনপেত বা আপোনাৰ একাউণ্টত সোমাই দিয়ে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হৈ যাব। সেইকাৰণে কিন্তু বহুতৰে একাউণ্ট ফ্ৰিজ হৈ আছে। যে কোনোবা এজনে গেম খেলি আছে বা গেমৰ পইচাটো উইথড্ৰ কৰিছে, সেইটো পইচা কোনোবা এজনৰ ফোনপেত দিছে বা কোনোবা এজনৰ গুগল পেত দিছে বা কোনোবা এজনৰ পেটিএমত দিছে বা কোনোবা দোকানী এজনৰ স্কেনাৰত পইচা সোমাই দিছে। যেতিয়া আপোনাৰ একাউণ্টটোত পইচাটা আহি 12 ঘণ্টা থাকে, তেতিয়া কিন্তু ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হৈ যায়। সেইকাৰণে কিন্তু বহুতৰে একাউণ্ট ফ্ৰিজ হৈ আছে। বা কোনোবা এজনে গেম খেলিছে, পইচা উইথড্ৰ কৰিছে, সেইটো পইচা দোকানীৰ ফোনপেত অথবা আপোনালোকক দি দিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হৈ যাব। সেইকাৰণে কিন্তু বহুতৰে একাউণ্টটো ফ্ৰিজ হৈ গৈছে। এতিয়া যদি আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হৈ গৈছে, কেনেকৈ অপেন কৰিব লাগিব জানি লওক। এতিয়া আপোনালোকে ফ্ৰিজ খুলিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, ভোটাৰ ID কাৰ্ড লাগিব, এটা এপ্লিকেশ্যন লিখিব লাগিব। তাৰপিছত আপোনালোকে এটা আপোনাৰ বাৰীৰ ফটো দিব লাগে। এতিয়া যে মোৰ এইটো বাৰী হয়, মই এইটো বাস কৰি আছোঁ, মই কোনো ফ্ৰড ট্ৰাঞ্জেকশ্যন কৰা নাই, মোৰ একাউণ্টটো খুলি দিব লাগিব। তাত কিন্তু বহুত ডকুমেণ্ট জমা কৰিব লাগে। সেইকাৰণে যদি আপোনালোকৰ একাউণ্ট আছে, আপোনালোকে অলপমান ছেভ কৰি চলক, তথাপি কিন্তু আপোনালোকৰ একাউণ্টটো ফ্ৰিজ নহ'ব। বৰ্তমান বহুত ফ্ৰড হৈ আছে, সেইকাৰণে আপোনালোকে অলপমান ছেভ কৰি ৰাখক আপোনাৰ একাউণ্টটো।